উইকেণ্ডছ বুলি ক'লে আমাৰ ফেভৰেট খোৱা বোৱা বেছিকৈ চলে আৰু টেষ্টি খানাও বহুত বনাই ভাল লাগে। আপোনালোকে পিছে উইকেণ্ডছ বুলি ক'লে কি বনাই খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু এইটোৰ ফুল ৰেচিপিটো মোৰ ইউটিউব চেনেলত দিয়া হ'ব, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। লং ভিডিঅ'ত দিয়া হ'ব। আৰু আপোনালোকে যদি ইতিমধ্যে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই এনেকৈ পুৰিও বনাই আছোঁ। পুৰি বনাওঁতে মই একদম নেচাৰেল কালাৰ ইউজ কৰিছোঁ, একেবাৰে আৰ্টিফিচিয়েল কালাৰ ইউজ কৰা নাই। যিহেতু কালাৰ বুলি ক'বলৈ গ'লে যিবিলাক নেচাৰেল কালাৰ ইউজ কৰিছোঁ হেল্থৰ কাৰণে বহুত ভাল, হেল্থ বেনিফিটছ। আৰু লগতে আৰু অকণমান ভজা পোৰা চলি গৈছে। পুৰি কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰি আছে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কালাৰফুল পুৰি ৰেডি হৈ গ'ল, লগতে মই গৰম ঘুগুনি বনাই লৈছোঁ। চ' এনজয়। আৰু আপোনালোকে পিছে ব্ৰেকফাষ্টত কি বনালে কমেণ্ট ছেকশ্যনত জনাবচোন।